কিদৰে কোটিপতি হৈছিল এছিএছ বিষয়া নুপুৰ বৰা দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়া নুপুৰ বৰাৰ ঘৰত ওলাইছে টকা নুপুৰ বৰাৰ টকাৰ পাহাৰ দেখিলে আপুনিও হ'ব হতবাক চাওক সবিশেষ কিদৰে কোটিপতি হৈছিল এছিএছ বিষয়া নুপুৰ বৰা দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়া নুপুৰ বৰাৰ ঘৰত ওলাইছে টকা নুপুৰ বৰাৰ টকাৰ পাহাৰ দেখিলে আপুনিও হ'ব হতবাক 2 কোটি টাকার হীরার অলঙ্কার জব্দ 1 কোটি 70 লাখ টাকার নগদ ধন উদ্ধার কোটি কোটি টাকার সোণৰ অলঙ্কার জব্দ কামৰূপৰ গৰৈমাৰী ৰাজচক্ৰ কাৰ্যালয়ৰ বিষয়া হিচাপে কৰ্মৰত নুপুৰ বৰা বৰপেটা বাগবৰত কৰ্মৰত সময়ত চলাইছিল অবাধ দুৰ্নীতি ঘনিষ্ঠ মণ্ডল সুৰজিৎ ডেকাও জড়িত আছিল নুপুৰ বৰাৰ সৈতে বৰপেটাৰ সুৰজিৎ ডেকাৰ ঘৰৰ পৰাও জব্দ হৈছে লাখে লাখে নগদ ধন জালিয়াতিৰে টকাৰ বিনিময়ত মিয়াৰ নামত কৰিছিল মাটি হস্তান্তৰ সংখ্যালঘু অঞ্চলতে কৰিছিল অধিক দুৰ্নীতি লাখ লাখ টকা লৈ হিন্দুৰ মাটি সংখ্যালঘু লোকক হস্তান্তৰ কৰিছিল নুপুৰ ডেকাই পানবজাৰ মহিলা আৰক্ষী থানাৰ পৰা আৰক্ষীৰ জিম্মালৈ লৈ যোৱা হৈছে নুপুৰ বৰাক পৰৱৰ্তী খবৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰিলে ডাঙৰ ঘোষণা 17 সেপ্টেম্বৰত নোহোমাই অৰুণোদয় আঁচনিৰ ধন চাওক সবিশেষ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ 17 সেপ্টেম্বৰত নোহোমাই অৰুণোদয় আঁচনিৰ ধন এইবাৰ অৰুণোদয় আঁচনিৰ ধন জমা হ'ব 25 সেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰিলে ডাঙৰ ঘোষণা 25 সেপ্টেম্বৰৰ পৰা সাজু হওক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী ৰাজ্যৰ জনসংযোগ বিভাগে জাৰি কৰিলে জৰুৰী জাননী পৰৱৰ্তী খবৰ এইবাৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনো চৰকাৰী বিষয় বিচাৰিছে নাকি ঘোষ বিচাৰিলে দিয়ক সিএম ভিজিলেন্সত অভিযোগ 1 সেকেন্ডত লোৱা হ'ব ব্যৱস্থা চাওক সবিশেষ কোনো চৰকাৰী বিষয় ঘোষ বিচাৰিছে নেকি সিএম ভিজিলেন্সত দিয়ক অভিযোগ 1 সেকেন্ডত ঘোষকৰ বিষয়ৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা নুপুৰ কাণ্ডৰ পিছতে মুখ্যমন্ত্ৰীৰ একশন মুড এছিএছ বিষয়া নুপুৰ বৰাৰ ঘৰত উদ্ধাৰ হৈছে আয় দ্ৰবীভূত ধন সম্পত্তি কেৱল বৰখাস্তই নহয় জেলত থাকিব নুপুৰ বৰা ঘোষকৰ বিষয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নুপুৰৰ সৈতে জড়িত কেইবাটাও লাট মণ্ডল পৰিব বিপদত কোনো চৰকাৰী বিষয়ক বিচাৰিছে নেকি ঘোষ সিএম ভিজিলেন্সত দিয়ক অভিযোগ 1 সেকেন্ডত ঘোষকৰ বিষয়ৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা পৰৱৰ্তী খবৰ ক্ৰিকেটাৰ মহম্মদ সিৰাজলৈ বিশেষ সন্মান পুনৰ উজলিল মিয়া ভাই সন্মান লাভৰ পিছতে সিৰাজক লৈ উৎফুল্লিত হৈছে অনুৰাগীসকল মহম্মদ সিৰাজক আপুনিও জনাওক শুভেচ্ছা পুনৰ উজলিল বেগী বলৰ মহম্মদ সিৰাজ ষ্টাৰ ক্ৰিকেটাৰ মহম্মদ সিৰাজলৈ বিশেষ সন্মান মহম্মদ সিৰাজলৈ আইচিচিৰ প্লেয়াৰ অফ দ্য মান্থৰ এৱাৰ্ড আইচিচিৰ আগষ্ট মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিলে মহম্মদ সিৰাজে ইংলেণ্ডৰ টেষ্ট শৃংখলাত সিৰাজে কৰিছিল দুৰ্দান্ত প্ৰদৰ্শন সন্মান লাভৰ পিছতে সিৰাজক লৈ উৎফুল্লিত হৈছে অনুৰাগীসকল কমেণ্ট যোগে আপুনিও জনাওক মহম্মদ সিৰাজক শুভেচ্ছা পৰৱৰ্তী খবৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গৰ্জন এছআইটিৰ প্ৰতিবেদনত ফাদিল হৈছে বহু তথ্য কি চৰকাৰী কাৰ্যসূচীলৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈয়ে চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈলৈ পোনপটীয়া প্ৰশ্ন মুখ্যমন্ত্ৰী পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ প্ৰকাশ কৰা নাই গৌৰৱ গগৈয়ে কোনো সংসদৰ সদস্যই পাকিস্তান ভ্ৰমণ কৰা বুলি স্বীকাৰ কৰে তেন্তে সম্পূৰ্ণ ভ্ৰমণসূচী প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ গৌৰৱ গগৈক আটাৰী সীমান্তৰে কোনে আদৰি নিছিল কিমান দিন তেওঁ পাকিস্তানত আছিল কি চৰকাৰী কাৰ্যসূচীলৈ পাকিস্তানলৈ গৈছিল কেন্দ্ৰীয় চৰকাৰক গৌৰৱ গগৈয়ে কিবা তথ্য জনাইছিল নে নাই শত্ৰু দেশলৈ এবাৰ ভ্ৰমণ কৰিলেই ব্লেকমেইলিং কৰা আৰম্ভ কৰে সংবাদ মাধ্যমত বহি 80টা মানুহৰ আগত ক'লে কথা শেষ হৈ নাযায় 3,50,00,000 মানুহৰ আগত ক'ব লাগিব গৌৰৱ গগৈয়ে বিয়া হোৱাৰ লগত পাকিস্তানৰ কি সম্পৰ্ক মানুহ বিয়া হৈ ছুইজাৰলেণ্ড আমেৰিকা কাশ্মীৰ ভ্ৰমণলৈ যায় কোনোবাই বিয়াৰ পিছত পাকিস্তানলৈ যোৱাৰ কথা শুনিছে নেকি অৱশ্য এই প্ৰশ্নটো একাংশ সংবাদ মাধ্যমে কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ বাবে জাতিতকৈ বিজেপিক পৰাস্ত কৰাটো অধিক গুৰুত্বপূৰ্ণ এছআইটিৰ প্ৰতিবেদনত আৰু
বহু কথাই প্ৰকাশ পাব। পৰৱৰ্তী খবৰ, এছিয়াছ নুপুৰ বৰাক লৈ মুখ্যমন্ত্ৰীৰ একশ্যন। আয়তকৈ 400 গুণ বেছি সম্পত্তি আছে নুপুৰৰ। কেৱল নিলম্বন বা বৰখাস্তই নহয়, জেলত থাকিব লাগিব নুপুৰ। চাওক সবিশেষ। নুপুৰ বৰাক লৈ মুখ্যমন্ত্ৰীৰ একশ্যন। এখন সত্ৰৰ মাটি বেআইনীভাৱে নুপুৰে কৰিছিল হস্তান্তৰ। তেতিয়াই বৰপেটাৰ পৰা বদলি কৰা হৈছিল নুপুৰক। ভিজিলেন্সক তেতিয়াই মুখ্যমন্ত্ৰীয়ে কৰিছিল নিৰ্দেশ। নুপুৰ বৰাৰ আৰু আছে দুটা লকাৰ আজি খুলিব ভিজিলেন্সে। 90 লাখ টকা আৰু সোণ হীৰাৰ গহনাৰ লগতে অধিক ধন ওলোৱাৰ সম্ভাৱনা আছে। নামচাই ৰিজৰ্টত বাহৰ পাতি থকাৰ অৱস্থাতে ভিজিলেন্সে কৰিছিল ট্ৰেক। আয়তকৈ 400 গুণ বেছি সম্পত্তি আছে নুপুৰ বৰাৰ। কেৱল নিলম্বন বা বৰখাস্তই নহয়, জেলত থাকিব লাগিব নুপুৰ বৰা। লগত 2 মণ্ডলো আছে। মণ্ডলসকলৰ ওপৰতো লোৱা হ'ব ব্যৱস্থা। নুপুৰ বৰাক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ,